মিয়া বিলাকে তো দিবই কংগ্ৰেছক ভোট দিয়ে মই এইটো কেতিয়াও না মানুহ মিয়া বিজেপিক ভোট নিদিয়ে এনে কৈ আছে বস্তু লবলৈ সুবিধা লবলৈ আৰু চেলিকে থাকক আপুনি হুকান দলৈকে দিবনে চেলিকে থাকক কাম নাই আৰু মিয়া বিজেপিলে নহয় ভাল মিয়া বিজেপিলে আহিলে বিজেপিৰ দলটো কংগ্ৰেছৰ নিচিনাই হ'ব গতিকে মিয়া নহয় ভাল এতিয়া 26ত আপোনাৰ খুব বেছিটো বেছি কংগ্ৰেছে 7টা মোৰ হিচাপত 7টা পাব আৰুটো নাপায় নাই বাইদেউ নাই আপুনি যিমান চেলিকেলো কাম নাই আপুনি যিমান চেলিকে থাকক আপুনি ভৰিৰ পৰা মূৰলৈ চেলিকিলাও কিন্তু আপোনাৰ কপালত টিকট নাই পণ্ডিত বৰদলৈতো হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত ধৰিছিলে বোলে মোক বিজেপিলে আনক মোক বিজেপিৰ টিকেট দিয়ক পীযুষ হাজৰিকা ভৰিত দীঘল দি পৰিছিলে পণ্ডিত বৰদলৈ নিজেই আমি গম পাওঁ এইবিলাক আপুনি বিজেপি দলৰ যিমান চেলিকে থাকক কিন্তু আপুনি টিকেট নাপায় কাৰণ আপুনি যোৱাবাৰ লোকসভা নিৰ্বাচনত আপুনি একদম গুহাৰণ দিছে বুজিছেনে কাহিনী কিন্তু হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে এতিয়া জাগা নাই আমাৰ জাগা খালী নাই সেইকাৰণে তেওঁ কংগ্ৰেছত আছে আৰু তাৰপিছত আপোনাৰ বাকি কাৰ কথা ক'ব ভূপেন বৰাটো কোনো স্থিতিয়ে নাই আৰু বাকিটো আৰু বিৰোধী ঐক্য মঞ্চ বুলি ক'লে চিপিএমৰটো অসমত ইমানটো হেৰি নাই আৰু বাকি আপুনি কাৰ কথা কৈছে এই যে আপোনাৰ লুইন জ্যোতি গগৈ আৰু অখিল গগৈ শিৱসাগৰত এবাৰ হাৰিব যোৱাবাৰ অখিল গগৈ শিৱসাগৰত কেলে জিকিলে কাৰ কাৰণে জিকিলে বুজি পালে মেয়াৰ বিৰুদ্ধে যিমানেই নকৰক কিয় কিন্তু আপুনি টিকেট নাপায় আপুনি বিধায়ক হ'ব নোৱাৰে সুবিধা ল'ব লাগিব যে সেইকাৰণে কৈ আছে আৰু মিয়া বিজেপিলে নহয় ভাল মিয়া বিজেপিলে আহিলে বিজেপিৰ দলটো